নমস্কাৰ মই প্ৰণীতা লৈছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যিসকলে ঘৰ ভাড়া দিয়ে তেওঁলোকৰ বাবে খবৰটো ঘৰ ভাড়া দিয়া মালিকসকলৰ বাবে ডাঙৰ খবৰ আহিছে মানিব লাগিব পাঁচটাকৈ নিয়ম মাইক লৈ এই মুহূৰ্তৰ প্ৰশাসনে ঘোষণা কৰিছে আপুনি কি কি নিয়ম মানিব লাগিব চাওক প্ৰথমটো নিয়ম হল আপুনি যাক ভাড়া দিবলৈ ওলাইছে সেই গৰাকী ব্যক্তিৰ পৰিচয় পত্ৰ আপুনি বিচাৰিব লাগিব তেওঁ প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় আপুনি চাব লাগিব তাৰ পাছতে আপুনি ভাড়া দিব লাগিব ভাড়া দিয়াৰ 3 দিনৰ ভিতৰত তেওঁলোকৰ বৈধ ডকুমেন্টৰ কপি আপুনি ল'ব লাগিব তেওঁলোকৰ অকুপেশন কি সকলোবোৰ ডিটেইলছ আপুনি ৰাখিব লাগিব অৰ্থাৎ আপুনি মানুহগৰাকীৰ সকলোবোৰ বিষয় আপুনি সম্পূৰ্ণৰূপে খুধি ল'ব যাকে তাকে ভাড়া নিদিব অন্যথা কিন্তু প্ৰশাসনে আপোনাৰ ওপৰত একশন ল'ব যাকে তাকে ভাড়া দিয়া যিসকল লোক তেওঁলোকৰ বিৰুদ্ধে একশন ঘোষণা কৰা হৈছে যিসকলে ঘৰ ভাড়া দিয়ে তেওঁলোকৰ বাবে ডাঙৰ খবৰ ঘৰ ভাড়া দিয়া প্ৰতিগৰাকী লোকৰ বাবে মালিকসকলৰ বাবে ডাঙৰ খবৰ আহি গ'ল আপোনালোকে ঘৰ ভাড়া দিয়াৰ পূৰ্বে 10 বাৰ চিন্তা কৰক 100 বাৰ চিন্তা কৰক যে কাক ভাড়া দিছে মাইক লৈ প্ৰশাসন ডাঙৰ ঘোষণা কৰিছে 1 নম্বৰ নিয়ম চাওক ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাড়াতীয়াৰ বৈধ পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰক 2 নম্বৰ ঘৰ ভাড়া দিয়াৰ পূৰ্বে আপুনি 2 নম্বৰটো দিব লাগে 1 নম্বৰটো পুনৰ ৰিপিট হৈছে 2 নম্বৰ আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড কি কৰ্ম কৰে ইত্যাদি তথ্য সংগ্ৰহ কৰক এই কেইখন কাৰ্ড আপুনি লোৱাটো জৰুৰী 3 নম্বৰ যিকোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত আৰক্ষীক অৱগত কৰক 4 নম্বৰ আজাদ নম্বৰ নগৰ স্ট্ৰং কমিটি তথা বৰপেটা ৰোড আৰক্ষীক আপুনি অৱগত কৰিব লাগিব 5 নম্বৰ ভাড়া দিয়াৰ 3 দিনৰ ভিতৰত ভাড়া দিয়াৰ নথি সংগ্ৰহ কৰিব লাগিব 3 দিন সময় দিয়া হৈছে বৰপেটা আৰক্ষীয়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ যিসকল বৰপেটাত বাস কৰি আছে যিসকলে বৰপেটাত ঘৰ ভাড়া দিয়ে তেওঁলোকে চাই লওক অন্যথা ঘৰৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা বৰপেটাৰ বাবে দিয়া হৈছে ভয়াবহ ৰূপত বৃদ্ধি পোৱা চুৰি ডকাইতিৰ ঘটনা কেন্দ্ৰ কৰি এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত ঘৰ ভাড়া দিয়া সকললৈ নিশ্চিতভাৱে এটা ডাঙৰ খবৰ আৰু এনেকুৱা নিয়ম আপোনাৰ অঞ্চলতো হোৱাটো আপুনি বিচাৰিছে নেকি এনেকুৱা নিয়ম ঘৰ ভাড়া দিয়াৰ ক্ষেত্ৰত মালিকসকলৰ বাবে এনেকুৱা নিয়ম যদি আপুনি হোৱাটো বিচাৰিছে আপুনি জনাব পাৰে কমেন্টৰ জৰিয়তে ঘৰ ভাড়া দিয়া মালিকসকলৰ বাবে এনেকুৱা নিয়ম যদি আপুনি আপোনাৰ অঞ্চলতো হোৱাটো বিচাৰিছে আপুনি কমেন্টৰ জৰিয়তে জনাওক আমাৰ গুৱাহাটী মহানগৰৰ যিসকল লোক আছে তেওঁলোকেও যদি এনেকুৱা নিয়ম বিচাৰিছে আপোনাৰ ঠাইত এনেকুৱা নিয়ম যদি বিচাৰিছে আপুনি জনাওক কমেন্টৰ জৰিয়তে আহ্বান জনাইছে চাওক প্ৰশাসনে এনেধৰণে এনাউন্স কৰিছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো ঘৰ ভাড়া দিয়া মালিকসকলৰ বাবে ডাঙৰ একশ্যন ঘোষণা কৰা হৈছে 5টাকৈ নিয়ম মানিব লাগিব মাইক লৈ ঘোষণা কৰিছে প্ৰশাসনে চুৰি ডকাইতি ইত্যাদি যথেষ্ট বৃদ্ধি পাইছে আৰু সেইবাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ঘৰ ভাড়া দিয়াৰ পূৰ্বে আপুনি এখনৰ চিন্তা কৰক মাইক লৈ বৰ্তমান সময়ত এনেধৰণে প্ৰশাসনে ডাঙৰ ঘোষণা কৰিছে বৰপেটা ৰোডত এই বিশেষ নিয়ম মানি চলিবলৈ কোৱা হৈছে আৰু এনেকুৱা নিয়ম গুৱাহাটী মহানগৰীত হ'ব লাগে বহুতে এই মুহূৰ্তত উল্লেখ কৰি আছে কাৰণ গুৱাহাটী মহানগৰী এতিয়া অপৰাধীৰ ৰংভূমিলৈ পৰিণত হৈছে গুৱাহাটীতো এনেকুৱা নিয়ম হ'ব লাগে বহু লোকে বৰ্তমান উল্লেখ কৰিছে সমান্তৰালকৈ অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তত অপৰাধী যথেষ্ট বৃদ্ধি পাইছে গতিকে এনেকুৱা অপৰাধ ৰোধ কৰিবৰ বাবে এইটো এটা বেষ্ট ৱে হৈছে বহুতে উল্লেখ কৰিছে এই বিষয়ে বহুতে কৈছে যে বৰপেটাত আজি যিটো ব্যৱস্থা কৰা হৈছে এনেকুৱা ব্যৱস্থা যদি সকলোতে কৰে ডাঙৰ ডাঙৰ চহৰ কেইখনত গুৱাহাটী যোৰহাট ডিব্ৰুগড় ইত্যাদি সকলোতে যদি এনেকুৱা নিয়ম কৰে তেজপুৰত এনেকুৱা নিয়ম কৰে তেনেহ'লে নিশ্চয় সকলোবোৰ যিবোৰ চুৰি ডকাইতি ইত্যাদি এইবোৰ নিশ্চিতভাৱে অকণমান হ'লেও কমিব সকলোৱে উল্লেখ কৰিছে এই বিষয়ে আমাৰ গুৱাহাটীতো এনেকুৱা হ'ব লাগে এই মুহূৰ্তত ফিৰদৌছ আলমে লিখিছে য়েছ এনেকুৱা হ'ব লাগে আমাৰ বিভিন্ন প্ৰান্তত অসমৰ প্ৰতিটো প্ৰান্তত এনেকুৱা হ'ব লাগে গুৱাহাটীত এনেকুৱা হ'ব লাগে ডিব্ৰুগড়ত হ'ব লাগে বহুতে উল্লেখ কৰি আছে এই বিষয়ে এটা ডাঙৰ খবৰ আমি জনাই আছোঁ ঘৰ ভাড়া দিয়া যিসকল মালিক তেওঁলোকৰ বাবে ডাঙৰ খবৰ মাইক লৈ প্ৰশাসনে ডাঙৰ ঘোষণা কৰিছে ঘৰ ভাড়া দিয়া মালিকে মানি চলিব লাগিব বহুকেইটা নিয়ম 1 নম্বৰ ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাড়াতীয়াৰ বৈধ পৰিচয় পত্ৰ পৰীক্ষা কৰি লওক 2 নম্বৰ আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড কি কৰ্ম কৰে ইত্যাদি তথ্য সংগ্ৰহ কৰক 3 নম্বৰ যিকোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত আৰক্ষীক অৱগত কৰক 4 নম্বৰ আজাদ নগৰ ষ্ট্ৰং কমিটি তথা বৰপেটা ৰোড আৰক্ষীক অৱগত কৰক 5 নম্বৰ ভাড়া দিয়াৰ 3 দিনৰ ভিতৰত ভাড়াতীয়াৰ নথি সংগ্ৰহ কৰিব লাগিব বৰপেটা আৰক্ষীয়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ অন্যথা ঘৰৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ভয়াবহ ৰূপত বৃদ্ধি পোৱা চুৰি ডকাইতিৰ ঘটনাক লৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰপেটা ৰোডত আজি যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে এনেকুৱা ব্যৱস্থা গুৱাহাটী ডিব্ৰুগড় যোৰহাট ইত্যাদি
চহৰসমূহতো কৰিব লাগে বিভিন্নজনে বৰ্তমান লিখি আছে এই বিষয়ে বহুতে উল্লেখ কৰিছে হয় এনেকুৱা ব্যৱস্থা সকলোতে কৰিব লাগে বহুতে উল্লেখ কৰিছে এই বিষয়ে কাৰণ চুৰি ডকাইতি যথেষ্ট বৃদ্ধি পাইছে অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে আমাৰ অসমখন অসমৰ চুকে কোণে ইমান বেছি হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাইছে ইমান বেছি ভয়াৱহ ঘটনা বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ব্যৱস্থা সকলোতে কৰিব লাগে ইয়েছ বুলি লিখিছে এই মুহূৰ্তত ফিৰদৌছ আলম নামৰ দৰ্শকগৰাকীয়ে ব্যৱস্থাটো হ'ব লাগে এনেকুৱা ৰাইট বুলি লিখিছে এই মুহূৰ্তত হাফিজুৰ ৰহমান নামৰ এগৰাকী দৰ্শকে ভেৰি ইম্পৰ্টেণ্ট নিউজ অল অভাৰ আছাম লিখিছে এই মুহূৰ্তত আছাম আলী নামৰ দৰ্শকগৰাকীয়ে তেওঁ বিচাৰিছে এনেকুৱা ব্যৱস্থা সকলোতে হ'ব লাগে বৰপেটা আৰক্ষীৰ বিশেষ পদক্ষেপ বৰপেটা আৰক্ষীয়ে ভাল পদক্ষেপ গ্ৰহণ কৰিছে এনেধৰণৰ পদক্ষেপ আমাৰ গুৱাহাটীতো হ'ব লাগে সকলোতে হ'ব লাগে বুলি বহুতে উল্লেখ কৰি আছে কাৰণ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গোটেই অসমখন বিভিন্ন প্ৰান্তত চুকে কোণে বহুবোৰ ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনাক্ৰমলৈ লক্ষ্য কৰি সকলোৱে বিচাৰিছে যে ঘৰ ভাড়া দিয়া যিসকল মালিক তেওঁলোকে বহুবোৰ নিয়ম মানি চলিব লাগে যাকে তাকে ভাড়া দিব নালাগে কেতিয়াবা চুৰ ডকাইতক তেওঁলোকে ভাড়া দি ৰাখে টকা পোৱাৰ লোভত যাকে তাকে ভাড়া দিয়া যায় গতিকে সকলো মানুহক পটকৈ ভাড়া দিব নালাগে এই কথা উল্লেখ কৰিছে ঘৰ ভাড়া দিয়া সকলোলৈ এইটো এটা ডাঙৰ খবৰ আমি জনাই আছোঁ যিসকলকে ঘৰ ভাড়া দিয়ে তেওঁলোকৰ বাবে ডাঙৰ খবৰ ষ্ট্ৰিক্ট আছে ঠিকেই আছে ষ্ট্ৰিক্ট হ'ব লাগে লিখিছে এই মুহূৰ্তত মঞ্জুৰুল ইছলাম নামৰ এগৰাকী দৰ্শকে ভেৰি ইম্পৰ্টেণ্ট নিউজ বুলি লিখিছে আছাম আলী নামৰ এগৰাকী দৰ্শকে এনেকুৱা ব্যৱস্থা আপোনাৰ ঠাইতো আপুনি হোৱাটো যদি বিচাৰিছে তেনেহ'লে জনাব পাৰে কমেণ্টৰ জৰিয়তে সকলো নাগৰিকক সতৰ্ক থাকিবলৈ অনুৰোধ জনাল কোনো সন্দেহজনক কাৰ্যকলাপ মানে আমাৰ অঞ্চলত এই বৰপেটা ৰোড অঞ্চলত বহুত মানে বিশেষ অনুৰোধ ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাড়াতীয়াৰ পৰিচয় ভালদৰে পৰীক্ষা কৰক কোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ক ধন্যবাদ স্থানীয় প্ৰশাসন আৰু নগৰৰ সচেতন নাগৰিকসকল শ্ৰদ্ধা ৰাইজ এটি বিশেষ ঘোষণা আজিকালি বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত চুৰি জুৱা অবৈধ ড্ৰাগছ বিক্ৰীৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে সেয়ে সকলো নাগৰিকক সতৰ্ক থাকিবলৈ অনুৰোধ জনোৱা হ'ল কোনো সন্দেহজনক কাৰ্যকলাপ ব্যক্তি বা তথ্যৰ বিষয়ে জানিব পাৰিলে অনুগ্ৰহ কৰি তৎক্ষণাত বৰপেটা ৰোড আৰক্ষীক অৱগত কৰক ঘৰ ভাড়া দিয়া গৃহ মালিকৰ প্ৰতি বিশেষ অনুৰোধ ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাড়াতীয়াৰ পৰিচয় ভালদৰে পৰীক্ষা কৰক কোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ক ধন্যবাদ স্থানীয় প্ৰশাসন আৰু নগৰৰ সচেতন নাগৰিকসকল ঘৰ ভাড়া দিয়া গৃহ মালিকৰ প্ৰতি বিশেষ অনুৰোধ ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাড়াতীয়াৰ পৰিচয় ভালদৰে পৰীক্ষা কৰক কোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ক ধন্যবাদ স্থানীয় প্ৰশাসন আৰু নগৰৰ সচেতন নাগৰিকসকল শ্ৰদ্ধা ৰাইজ এটি বিশেষ ঘোষণা আজিকালি বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত অনুৰোধ জনোৱা হ'ল কোনো সন্দেহজনক কাৰ্যকলাপ ব্যক্তি বা তথ্যৰ বিষয়ে জানিব পাৰিলে অনুগ্ৰহ কৰি তৎক্ষণাত বৰপেটা ৰোড আৰক্ষীক অৱগত কৰক ঘৰ ভাড়া দিয়া অঞ্চলত এই বৰপেটা ৰোড অঞ্চলত বহুত মানে চুৰি ডকাইতি বহুত বৃদ্ধি পাইছে গতিকে বৰপেটা ৰোড আৰক্ষী আহিছিল আহি আমাৰ আজাদনগৰ সমাজৰ লগত বহি এটা মীমাংসা কৰিছে যে যাতে চুৰি ডকাইতি যিবিলাক বৃদ্ধি পাইছে সেইবিলাক কেনেকৈ ৰোধ কৰিব পাৰি আৰু আচলতে কি এই আজাদনগৰত যিবিলাক মানুহ আহে
সেইবিলাক আচলতে ভাড়াতীয়া মানুহ দূৰৰ পৰা আহি ইয়াতে ভাড়া থাকি চুৰি ডকাইতি সংগঠিত কৰে। সেইকাৰণে আমি সচেতন ৰাইজ আমাৰ আজাদ নগৰৰ গোটেই গাঁওবাসী মিলি একত্ৰিত হৈ আৰু আৰক্ষী আছিল আমি মাইক যোগে মানে এনাউন্স কৰিছোঁ যাতে এইবিলাক ভাড়াতীয়াবিলাক যাতে কাগজ পত্ৰ পৰীক্ষা কৰি যাতে ভাড়া দিয়ে আৰু এইবিলাক যাতে বন্ধ হয়, এই চুৰি ডকাইতি যাতে বন্ধ হয়। কেইদিনমান আগতে দেখিবলৈ পাইছে যে এই বৰপেটা ৰোডৰ 3টা ঘৰত একেলগে চুৰি কৰিছে, চাকু ডেগাৰ ইত্যাদি মানে অবৈধ অস্ত্ৰ দেখুৱাই এনেদৰে ডকাইতি কৰিছে, বহুত টকাৰ মানে মূল্যৱান সম্পত্তি লৈ গৈছে। ঘৰ ভাড়া দিয়াৰ আগত মানে এই কাগজ পত্ৰবিলাক আগতে পৰীক্ষা কৰিব লাগিব যাতে আৰু থানাত সেইবিলাক কাগজ পত্ৰ জমা দি যাতে পুলিচে জানে যে অমুক ঘৰত ইমানকেইটা ভাড়াতীয়া আছে, এইবিলাক যাতে অৱগত হয়। সেইকাৰণে সচেতন হওক। মানে আমাৰ অঞ্চলত এই বৰপেটা ৰোড অঞ্চলত বহুত মানে চুৰি ডকাইতি বহুত